এতিয়া ৰিয়ানৰ যিটো আছিলে 17 বছৰ খেলা আৰু 22 বছৰ খেলাৰ মাজত বহুত ডিফাৰেঞ্চ আছে যে আজি একো নকৰাকৈ তুমি যদি এইটো কৰি আছে আজি যদি ছ'চিয়েল মিডিয়াত বুম হৈ আছে তাৰ মানে কি ডেট মিনছ তুমি সেইটো পজিটিভলি ল'ব লাগিব যে মোৰ পৰা কিবা এটা এক্সপেক্ট কৰিছে ক্ৰাউডে হওক বা কমেণ্টেটৰে হওক বা চামক যোনে হওক তোমাৰ পৰা এক্সপেক্টেশ্যনটো বহুত হাই সেইটো হিচাপত তুমি নিজকে প্ৰুভ সমগ্ৰ গুৱাহাটী এতিয়া গুলপীয়া হৈ পৰিছে আৰু গুলপীয়া হোৱাৰ কাৰণ হৈছে যে IPLৰ যি মেটছ দুখনকৈ বৰ্ষাপাৰাৰ এছিয়া ষ্টেডিয়ামত হ'ব সেই মেটছ দুখনৰ কাৰণে ইতিমধ্যে সমগ্ৰ গুৱাহাটী গুলপীয়া হৈ গৈছে বুলি ক'লেও ভুল কোৱা নহ'ব আৰু এই যি দুখন IPL গুৱাহাটীত অনুষ্ঠিত হ'ব সেই IPLৰ কাৰণে বিশেষকৈ ক্ৰিকেট অনুৰাগীৰ মাজত এইবাৰ এটা বিশেষ আকৰ্ষণ আৰু বিশেষ উৎকণ্ঠা বিৰাজ কৰিছে তাৰ কাৰণ নকলোৱে হ'ব কাৰণ সেই কাৰণটো হৈছে ৰিয়ান পৰাগ এইবাৰ চলিত IPLত জিলিকি উঠিছে সৰ্বভাৰতীয় পৰ্যায়ত IPLত যি ধৰণৰ প্ৰদৰ্শন ৰিয়ান পৰাগৰ তাক লৈ ক্ৰিকেট বিশ্লেষকৰ পৰা আৰম্ভ কৰি ক্ৰিকেট অনুৰাগীৰ মাজত এটা উৎসাহ দেখা পোৱা গৈছে ৰিয়ান পৰাগৰ উন্নত প্ৰদৰ্শনত এনে সময়ছোৱাত ৰিয়ান পৰাগ এতিয়া গৃহ চহৰত আহি উপস্থিত হৈছেহি কাইলৈ পাঞ্জাবৰ বিৰুদ্ধে মেটছ আছে তাৰ পিছত কলকাতাৰ সৈতে তেওঁ অৱতীৰ্ণ হ'ব গৃহ চহৰ সৰুৰে পৰা খেলি থকা খেলপথাৰ আৰু সেই খেলপথাৰত ৰিয়ান পৰাগ IPLৰ দুখনকৈ মেটছত অৱতীৰ্ণ হ'ব এনে সময়ছোৱাত আমাৰ সৈতে আহি উপস্থিত হৈছে ৰিয়ান পৰাগৰ দেউতাক প্ৰীতি পৰাগ দাস ডাঙৰীয়া আছে যেহেতু কেনেকুৱা ধৰণে এইবাৰ যি ধৰণৰ ৰিয়ানৰ যিটো প্ৰদৰ্শন অতি উন্নত প্ৰদৰ্শন বিগত ছিজনত লোৱাৰ অৰ্ডাৰত খেলিছিল যদিও তাত বিশেষ এটা প্ৰদৰ্শন দেখুৱাব কিন্তু এইবাৰ যথেষ্ট ভাল খেলিছে ৰিয়ানে কেনেকুৱা ধৰণৰ ৰিয়ানৰ প্ৰদৰ্শনটোক লৈ কি ক'ব বিচাৰিব ডেফিনেটলি ভাল লাগিছে কাৰণ আগতে সি লোৱাৰ অৰ্ডাৰ বেটিং কৰি আছিলে 6-7 নম্বৰ বেটিং ফিনিচিং ৰুলটোত আছিলে এতিয়া সেই বস্তুটোত নাই তাৰ যিটো পচন্দৰ নম্বৰ বুলিয়ে ক'ব লাগিব যিহেতুকে ডমেষ্টিক সি T20 ওৱান ডে হওক বা ডেইজ মেটচ হওক 4 নম্বৰতে খেলে আৰু এইবাৰ আৰু ফ্ৰেঞ্চাইজিয়ে সেই 4 নম্বৰটো তাক দিলে দিয়াৰ পিছত সি নিজকে প্ৰুভ কৰিব চেষ্টা কৰি আছে এতিয়া মই ভাবোঁ সি যিখিনি কৰি আছে ন' ডাউট ইন জেনেৰেল ইন অভাৰঅল যদি চাব যায় বহুতে ভাল কৰি আছে কিন্তু তথাপিতো 2-এখন মেটচ আৰু যদি ফিনিছ কৰিব পাৰিলে মোৰ কাৰণে আৰু ভাল লাগিলে হয় যিহেতু এই ধৰণৰ ৰিয়ানৰ যিটো প্ৰদৰ্শন টপ অৰ্ডাৰ মানে মিডিল অৰ্ডাৰত যি ধৰণৰ এটা 2 নম্বৰত খেলি আছে আগতে লোৱাৰ অৰ্ডাৰত আছিলে এতিয়া যি ধৰণৰ প্ৰদৰ্শন তাক লৈ বহুতে কৈছে যে কুমাৰ সাংগাকাৰা এটা ভাল বেক দিছে বিশেষকৈ প্ৰমোটৰ ক্ষেত্ৰত সেইটোত 100% সেইটোৱে ন আজি যদি ছাপৰ্টিং ষ্টাফৰ যদি ছাপৰ্ট নাথাকে ডেফিনেটলি সেই নম্বৰটো কেতিয়াও নাহে সাংগাকাৰা কোচে হওক বা কেপ্টেনেই হওক বা তেওঁলোকৰ যিটো টিম মেনেজমেণ্ট যিটো যোনে ডিচাইড কৰে তেওঁলোকৰ ডেফিনেটলি এটা চিন্তাধাৰা এটা কৰিছে তেওঁলোকে কাৰণ তেওঁলোকে হয়তো ষ্টাডি কৰিছে যে লাষ্ট 2 ইয়াৰ্ছ যিটো ডমেষ্টিক ৰিয়ানে কেই নম্বৰ বেটিং কৰি আছে আৰু কেনেকৈ বেটিং কৰি আছে কাৰণ যেনেকৈ ডমেষ্টিকত যেনেকৈ সি ধাৰাবাহিকভাৱে ৰান কৰিলে সেই ৰানটো ক'ৰ পৰা আহিছিলে সেই 4 নম্বৰৰ পৰা আহিছিলে ন ইভেন মুস্তাক আলীৰ হওক বা ৰাঞ্জি ট্ৰফি এইবাৰ লাষ্ট ইয়াৰ গোটেইখন মেটচ খেলিব নোৱাৰিলে 4 নম্বৰ মেটচতো সি বেটিঙে নাপালে ইনজুৰ্ড হ'ল দুখন মেটচতো সেই একে 4 নম্বৰ খেলিছে 2 100 এটা 75 তাৰপিছত দেওধৰ ট্ৰফিত ৰেকৰ্ড ব্ৰেকিং পাৰফৰ্মেঞ্চ বিনোদ কাম্বলিৰ ৰেকৰ্ড ব্ৰেক কৰিলে সেই 4 নম্বৰ খেলিয়ে তাৰপিছত মুস্তাক আলীত সেই 4 নম্বৰ খেলিয়ে কনজিকিউটিভ আগতে আছিলে 5টা ৰেকৰ্ড 5টা 50 কনজিকিউটিভ 5টা 50 ৰেকৰ্ড এটা আছিলে ৰেকৰ্ডটো আছিলে জৰ্জ বাটলাৰ বীৰেন্দ্ৰ সেহৱাগ এনেকুৱা ধৰণৰ বহুত দিগ্গজ প্লেয়াৰৰ নাম সেই ৰেকৰ্ডটো সি সেই 4 নম্বৰ খেলিয়ে ব্ৰেক কৰিছে 5টাৰ জেগাত 6টা আৰু 6টা কৰাৰ পিছত নিজৰ ৰেকৰ্ডটো সি আকৌ এবাৰ ভাঙিছে এটা ছিজনতে সেইটো 7টা সেই ৰেকৰ্ডখিনি ক'ৰ পৰা আহিছে সেই 4 নম্বৰ বেটিং অৰ্ডাৰটোৰ কাৰণেহে পচিবল হৈছে আৰু যদি 7 নম্বৰ বেটিং কৰি থাকিলে সেইটো পচিবল কাৰো কাৰণে নহয় ঠিক তেনেকৈ হয়তো তেওঁলোকে সেইটো বস্তু ৰিয়েলাইজ কৰিছে যে সেই 4 নম্বৰৰ কাৰণে চুইটেবল হয় আৰু তেওঁলোকে সেইটো কাৰণে তাক বেক কৰিলে অলৰেডি সি IPL খেলাৰ আৰম্ভণি আগতেই কৈ দিছিলে যে আমি 4 নম্বৰৰ কাৰণে ভাবি থৈছোঁ নিজকে প্ৰিপেয়াৰ কৰিব লাগিব যিহেতু এতিয়া IPLৰ এনেকুৱা সুন্দৰ প্ৰদৰ্শন এতিয়া ঘূৰি আহি নিজৰ খেলপথাৰখন পাইছেহি য'ত সি একদম সৰুৰে পৰা ৰিয়ানে খেলি ডাঙৰ হোৱা সেই খেলপথাৰখনত উন্নত প্ৰদৰ্শন দেখুৱাৰ পিছত ঘূৰি আহি পেলাই সেই ফিল্ডখনত পাইছেহি কেনেকুৱা ধৰণে আপোনালোকে এগৰাকী দেউতাক হিচাপে কেনেধৰণে আশা কৰিছে নাই আশাটো এটা বস্তু কি হয় অকল গুৱাহাটী বুলি নহয় গোটেই য'তেই খেলক মই আশা কৰিম মানে এজ পেৰেণ্টছ সকলো পেৰেণ্টছে নিজৰ ল'ৰা ছোৱালী ভাল হোৱাটো বিচাৰিম ময়ো বিচাৰিম ঠিক তেনেকৈ আৰু প্লাছ যিহেতুকে অলপ চলপ ক্ৰিকেট ময়ো খেলিছিলোঁ সেইখিনি মোৰো নলেজ এটা আছে আৰু যিহেতুকে সি গুৱাহাটীত আহিছে যেনেকৈ অসমৰ ৰাইজ তথা নৰ্থ ইষ্টৰ ৰাইজে বিচাৰি আছে তাৰ পৰা এটা ভাল আশা মানে পাৰফৰ্মেঞ্চ এটা সেইটো আশা ইন জেনেৰেল ময়ো কৰিম কিন্তু মোৰ কথাটো হ'ল অকল গুৱাহাটী বুলি নহয় ন সি অভাৰঅল পাৰফৰ্ম কৰিব লাগিব অকল গুৱাহাটীতে পাৰফৰ্ম কৰিব বেলেগত নকৰিব সেইটো হ'ব নোৱাৰে অলৰেডি সি বাহিৰত মোটামুটি ঠিকেই কৰি আছে মোৰ হিচাপত অ'কে এতিয়া মই ফুল্লি ছেটিছফাইড নহয় বুলি ক'লেও ভুল নহ'ব
এতিয়া কৰিব লগা বহুত বাকী আছে আৰু এতিয়া লীগৰ দুখন অপৰচুনিটি আছে কাৰণ তেওঁলোকে এতিয়ালৈকে কোৱালিফাই শব্দটো অহা নাই তেওঁলোকৰ হেৰিত এতিয়া সেই কোৱালিফাই শব্দটো আনিবৰ কাৰণে এইখন মেটচটো বহুত ইম্পৰ্টেণ্ট মানে পাঞ্জাৱৰ লগত মেটচখন বহুত ইম্পৰ্টেণ্ট এতিয়া চাওঁ যদি এইখন মেটচ জিকি থ'ব পাৰে আৰু কাৰণে ভাল হ'ব ডেফিনেটলি আপুনি নিজেও যিহেতু ক্ৰিকেট খেলিছিলে এতিয়া মই এইটোৱে সুধিব বিচাৰিছোঁ যে ঘৰুৱা খেলপথাৰত ক্ৰিকেট খেলা আৰু বাহিৰৰ খেলপথাৰত ক্ৰিকেট খেলা এটা চাপ এটা থাকে নেকি নিজৰ তেনেকুৱা মাজত কিবা চাপ তেনেকুৱা থাকে নেকি নাই সেইটো অলপ চলপ ডেফিনেটলি থাকিব পাৰে নাথাকা বুলিও নকওঁ কাৰণ লোকেল ক্ৰাউড এটাত কিন্তু এটা বস্তু কি হয় ক্ৰাউডটো ক্ৰাউডে হয় আজি বাহিৰতো সেই একেই এনথুজিয়াষ্টিক লৈ পেলাই সেই ক্ৰাউডে শ্বেয়াৰ কৰে বা হেৰি কৰে ছাপৰ্ট দিয়ে ঠিক তেনেকৈ ইয়াতেও কৰিব ইয়াতে যিহেতুকে লোকেল ক্ৰাউড অলপমান ডেফিনেটলি ডিফাৰেণ্ট এটা হ'ব চব প্লেয়াৰৰ কাৰণে হয় যোনে হোম গ্ৰাউণ্ডত খেলিব যায় সেইখিনি নিজে এডজাষ্ট কৰিব লাগিব বা সেইখিনি হেডআপ কৰিব লাগিব সেইটো বাৰু পাৰ্ট মানে হেৰি গেমৰ আণ্ডাৰত থাকিব সেইটো উপায় নাই খেল চাবলৈ যাব নাযায় না খেল চাব যোৱাটো মোৰ কোনো মানে এতিয়ালৈকে ঠিক হোৱা নাই বা নাযাওঁৱে বুলি ধৰোঁ আজিলৈ মানে এখনেই খেলা চাইছোঁ লাইফত মানে কিহৰ কাৰণে কাৰণটো নহয় কাৰণটো বেলেগ একো নাই কাৰণ মানে কি হয় তাত যদি মই হেৰিখন যদি চাব যাওঁ মেটচখন যদি চাব যাওঁ কি হয় তাতে যিমানে ভাল চিট এটা নাপালেও কি হয় মানে এনেকৈতো চেয়াৰবিলাক থাকিব ন কাষত এজন মানুহ বহিব ইফালে এজন বহিব আগত বহিব বা পিছত বহিব কিবা এটা কথা কোনোবা এজন সুধি দিলে সেই বল এটা ওলাই গুচি গ'ল মানে কি সেই বস্তুটো মই মিছ কৰিব নোখোজোঁ টিভিত হ'লে কি হয় মই গম পোৱা যায় সি যদি ভাল বাউণ্ডেৰী এটাও মাৰিছে মই তাৰ ৰিপ্লেটো দেখা পাম ইভেন আউটটোও ৰিপ্লে দেখা পাম ছয়টোও ৰিপ্লে দেখা পাম মানে সেই গোটেইখিনি ইভেন ফিল্ডিংটো কৰিলেও বাই চান্স কিছুমান এৰিয়াত হয়তো ক'ৰবাত যদি বহি আছোঁ কিছুমান এৰিয়াত মই ফিল্ডিংটো হয়তো তাক দেখা নাপাব পাৰোঁ কিন্তু টিভিত 100% দেখা পাম সেই বস্তুটো মোৰ কাৰণে বেছি ইম্পৰ্টেণ্ট মোৰ খেলখন তাতে এনেই এনজয় ডেফিনেটলি খেল তাৰে যিটো পৰিৱেশ ভিতৰত গৈ পেলাই খেলা চোৱা যিটো পৰিৱেশ সেইটো কোনো মানে মুখেদি ব্যাখ্যা কৰিব নোৱাৰে সেইটো ইম্পচিবল ছলিড এনভাইৰমেণ্ট এটা কিন্তু মোৰ কাৰণে অকণমান বেলেগ হয় মানে তাৰ খেলখন যিহেতুকে মই ফ'কাছ কৰোঁ চাব বিচাৰিছোঁ সেইকাৰণে মই অকলে ঘৰতো চালে মই অকলে টিভিত খেলা চাওঁ তাতে কোনো ডিষ্টাৰ্বেঞ্চ নাথাকে সেই ঠিক তেনেকৈ সেনেকৈ কণ্টিনিউ কৰিম বুলি ভাবিছোঁ যিহেতু ৰিয়ানে বিগত ছিজনকেইটাত যি ধৰণে ফিনিচাৰৰ ৰোল এটা প্লে' কৰি আছিল তাত বিশেষ এটা সফল হ'ব পৰা নাছিল এইবাৰ সফল হৈছে ওপৰলৈ অহাৰ কাৰণে কিন্তু এনেকুৱা ধৰণৰ দুটা কিছুমান আমাৰ এইবাৰ ছিজনত দুটামান ইনিংছ আছে য'ত সি চেঞ্চুৰী কৰিব পাৰিলে হয় ভাল এটা ফিনিছ এটা কৰিব পাৰিলে হয় সেইটো তাত ৰিয়ান মানে যি ধৰণে তাৰ সেই চেঞ্চুৰীৰ পৰা কিছু কেইটামান ৰান পিছ পৰি থাকিল তাৰপিছত আপুনি কথা হৈছেনে নাই বা তেনেকুৱা ধৰণৰ কিন্তু এভৰি মেটচতে কথা হয় তেনেকুৱা একো কথা নহয় আৰু এটা বস্তু কি হ'ল ফিনিচিং ৰোলটো তাক দিছিলে মানে সেই যেতিয়া 17 বছৰ বয়সত যেতিয়া সি ডেবিউ কৰিছিলে তেতিয়াই তাক ফিনিচিং ৰোলটো দিছিলে প্ৰথম 7খন মেটচ খেলিব পৰা নাছিলে কিন্তু লাষ্ট 7 মেটচ খেলিছে সি আৰু খেলোঁতে সেইখিনি সময়ত সি নিজকে প্ৰুভ কৰিছে এনেকুৱা নহয় যে সি প্ৰুভ কৰা নাছিলে সি ফাৰ্ষ্ট ইয়াৰ সি প্ৰুভ কৰিছে প্ৰুভ কৰাৰ পিছত ফ্ৰেঞ্চাইজিৰ এক্সপেক্টেশ্যনটো বাঢ়ি গ'ল যে ই কৰিব পাৰে কিন্তু এট দি এজ অফ 17-18 সেই ফিনিচিং ৰোলটো কণ্টিনিউৱাছলি পাৰফৰ্ম কৰাটো ফিনিচিং ৰোলত বহুত টাফ জব এটা আজি যদি বেলেগ যদি ষ্টাডি কৰা যায় বেলেগ টীমৰ বেলেগ হেৰিত যিকেইজনে ফিনিচিং ৰোল কৰি আছে মানে সেই ফিনিচিং ৰোলৰ হেৰিটো এপ্লাই কৰি আছে তেওঁলোক চাবা চব মেচিয়ৰ্ড এটা টাইমৰ পিছত খেলি মেচিয়ৰ্ড হোৱাৰ পিছত তেওঁলোকে সেই কামখিনি কৰি আছে সেইটো ন' ডাউট মই নোৱাৰা বুলি নকওঁ কিন্তু বহুত টাফ হয় এটা টাইমত সেই 7 নম্বৰ বেটিং কৰি পেলাই কাৰণ বহুত ডাইচি চিটুৱেশ্যন এটা থাকে ডু অৰ ডাই চিটুৱেশ্যন এটা থাকে তাতে উইকেটো থ্ৰ' কৰিব নোৱাৰি আৰু প্লাছ ৰানো কৰিব লাগিব কিন্তু টপ অৰ্ডাৰ বেটিং কৰিলে কি হয় অকণমান উইকেটটো গ'লেও এটা প্ৰেছাৰটো কম থাকে যে পিছফালে বেটছমেন আছে সেইটো এটা এডভান্টেজ থাকে এইবাৰ ছিজন এতিয়াতো ভাল খেলি আছে কিন্তু প্ৰথম যিখন মেটচ এইবাৰ ছিজনত খেলিছিল সেই ছিজনত আমি খেলোঁতে দেখা পাইছিলোঁ লাষ্ট মেটচখনতো দেখা পাইছোঁ ৰিয়ানৰ বিশেষকৈ আগৰ ছিজনত কেইটাতকৈ এইবাৰ এটা ৰিয়ানৰ নিজৰ মাজত এটা কনফিডেণ্ট এটা আমি দেখা পাইছোঁ ফ্লেক্সিবল হৈছে ফিল্ডত সেইটো আচলতে কি হয় এই ঘৰুৱা ক্ৰিকেটৰ কাৰণে নাই মানে কি হয় সেইটো একচুৱেলি কি হয় সেইটো ৰিলেটেড হয় একচুৱেলি কাৰণ ঘৰুৱা ক্ৰিকেটত ডেফিনেটলি সি আৰু বহুত ভাল খেলিছে লাষ্ট দুবছৰ আৰু তাৰ উপৰি হ'ল চবতছে ডাঙৰ যদি এটা ৱৰ্ডত যদি ক'ব যাওঁ সেইটো হ'ল মেচিয়ৰিটি এটা বস্তু 17 বছৰ ল'ৰা এটাই যিটো কাম কৰিব 22 বছৰ ল'ৰা এটা তাতকৈ ভাল মানে সেই মেচিয়ৰিটিটো অট'মেটিক গ্ৰ' হয় আৰু প্লাছ ক্ৰিকেটত সেই মেচিয়ৰিটিটো দৰকাৰ হয় আজি যিমান বেটছমেন আছে যোনে ৰান কৰি আছে জুনিয়ৰ লেভেলত ৰান কৰিছে তেনেকুৱা ধৰণৰ কম বয়সীয়া ল'ৰা যেনেকৈ আজি পৃথিৱী শ্ব আজি বেচেৰা সেই টীমৰ পৰা মানে কি অলমষ্ট আউট অফ চিন হৈ আছে সেইটো কিহৰ কাৰণে কাৰণ এটা সময়ত আমি ভাবিছিলোঁ সকলোৱে কৈ আছিলে যে শচীনৰ ৰিপ্লেচৰ নিচিনা ৰিপ্লেচমেণ্ট বুলি পেলাই কৈ আছিলে সেই বস্তুটো সেই মেচিয়ৰিটিটো আজি সেই পৃথিৱী শ্ব সেই সেনেকৈ সেই কম বয়সতে সি বহুত ভাল এচিভ কৰিলে কৰাৰ পিছত সেই যিটো কনচিষ্টেঞ্চিটো ধৰি ৰাখিবলৈ সি নোৱাৰিলে চামহাও কি কাৰণে সেইটো তাৰ নিজৰ পাৰ্চনেল কথা বা তেওঁ মই এনেকৈ বিশেষ নাজানো কিন্তু নোৱাৰিলে আল্টিমেট যিটো আমি দেখি আছোঁ সেই বস্তুটো কিহৰ পৰা আহে সেইটো আল্টিমেটলি মেচিয়ৰিটি আজি এতিয়া হয়তো এতিয়া ৰিয়ানৰ যিটো আছিলে 17 বছৰত খেলা আৰু 22 বছৰত খেলাৰ মাজত বহুত ডিফাৰেঞ্চ আছে সেই মই ভাবোঁ যে সেইটো ওৱান অফ দ্য মেইন ৰিজন হ'ল মেচিয়ৰিটি আৰু প্লাছ নিজকে সি ষ্টাডি কৰিছে গম পায় কোনটো জেগাত কি কৰিব লাগে
সেইখিনি এপ্লাই কৰি আছে। আজিৰ তাৰিখত দেখা পোৱা গৈছে যে ভাৰতীয় ক্ৰিকেটৰ যিসকল দিগ্গজ যিসকল মহান সেইসকলে প্ৰশংসাৰে উপস্থিত আহিছে, কিন্তু তাৰ সমান্তৰালকৈ আমি তাৰ কথা যদি কওঁ বাকী ছিজনখিনিত ক্ৰিকেট হ'লে সমালোচনাৰ সন্মুখীন হ'বই লাগিব, সেয়া তেণ্ডুলকাৰেই হওক বা কোহলিয়েই হওক যোনেই নহওক সমালোচনাৰ সন্মুখীন হ'বই লাগিব। বাকী ছিজনসমূহত কিছু পৰিমাণে ৰিয়ানক সমালোচনাও কৰা হৈছিল, সেই সমালোচনাসমূহৰ পৰা আঁতৰি থাকি কেনেধৰণে নিজক ইম্প্ৰুভ কৰিব লাগে, আপুনি যিহেতু নেটতো দেখা সময় দেখিছিল, কেনেধৰণে ৰিয়ানক সেইটো আপুনি সেইটো বস্তুটো নেটত কৰা বস্তু নহয় একচুৱেলি, এইটো যিটো তুমি প্ৰশ্ন কৰিছা, কাৰণ আপুনি সহায় কৰিছিলে তাত মানে যিটো প্ৰেক্টিছ কৰে আপুনি বাকী সেইখিনি কথাই সুধিছোঁ যে কথাটো সেই পইণ্টতে আহি আছোঁ। তাৰমানে যিটো পইণ্টত সমালোচনাৰ ক্ষেত্ৰতো আমি যদি হেণ্ডেল কৰিব লগা হয় সেইটো নেটৰ পৰা হেণ্ডেল কৰা কথাটো নাহে, সেইটো হ'ল মাইণ্ডছেট। আমি যেনেকৈ সেই বস্তুটো আমি লাষ্ট ইয়েৰ কথা পাতিছিলোঁ, মই তাৰ লগত যেতিয়া মই এয়াৰপৰ্টৰ পৰা তাক লৈ আহি আছোঁ গাড়ীত কথা পাতিছিলোঁ, গাড়ীত কথা পাতোঁতে মই তাক মোৰ তাতে আনচাৰটো আছিলে, মই কি বিচাৰিছোঁ মই আনচাৰটো মোৰ তাত আছে, মই কিন্তু তাক প্ৰশ্নটো সুধিছিলোঁ যে এইটো যে চলি আছে এইটো কেনেকৈ হেণ্ডেল কৰা যাব, কি কৰা যাব, যিটো নিগেটিভ এটা হেৰি এটা চলি আছে কমেণ্টেটৰ হওক XYZ সকলোৱে হওক, কি কেনেকৈ হেণ্ডেল কৰা যাব, মোৰ তাতে আনচাৰটো আছিলে। তেতিয়া মই তাক যেতিয়া সুধিছোঁ তাৰ পৰা যিটো আনচাৰ পাইছোঁ ছেম মোৰ আনচাৰ হয় এইটো, সি সেইটো আনচাৰে দিছিলে যে ডেডি এটা বস্তু চোৱাচোন মইতো একো কৰা নাই, কৈছোঁ ৰাইট, একো নকৰাকৈ কি হৈ আছে, ছ'চিয়েল মিডিয়া এটা বুম হৈ আছে, কিহৰ কাৰণে, সেইটো ছলিড আনচাৰ এটা, সেই আনচাৰটো সেইটো আনচাৰটো মোৰ তাতে আছিলে যে আজি একো নকৰাকৈ তুমি যদি এইটো কৰি আছে, আজি যদি ছ'চিয়েল মিডিয়াত বুম হৈ আছে তাৰ মানে কি, ডেট মিনছ তুমি সেইটো পজিটিভলি ল'ব লাগিব যে মোৰ পৰা কিবা এটা এক্সপেক্ট কৰিছে, ক্ৰাউডে হওক বা কমেণ্টেটৰ হওক বা যোনে হওক, তোমাৰ পৰা এক্সপেক্টেশ্যনটো বহুত হাই, সেইটো হিচাপত তুমি নিজকে প্ৰুফ তেওঁলোকক দিব পৰা নাই, পাৰফৰ্ম কৰিব পৰা নাই, সেইকাৰণে তোমাক ক্ৰিটিচাইজ কৰিছে, নাথিং এলছ। আৰু সেই বস্তুটো আমি আগতে কথা পাতিছিলোঁ যে বোলে সেই বস্তুটো যেতিয়া চাবা পাৰফৰ্মেঞ্চ যেতিয়া আহিব সেই ক্ৰিটিকবিলাক আল্টিমেটলি তোমাৰ ফৰে আহিব, সেই ক্ৰিটিকবিলাকক ফৰে অনাৰ এটাই উপায় হ'ল সেইটো হ'ল তুমি বেটেৰী ৰান পাৰফৰ্ম কৰা, ডেটছ অল। সেইটোৱে বস্তু আজি কণ্টিনিউ হৈ আছে। ঘৰলৈ আহিছে ইয়ালৈ যিহেতু মেফেয়াৰত গোটেই বাহৰ পাতি আছে টিমটো, ঘৰলৈ অহাৰ সুযোগ পাবনে বা তেনেকুৱা ধৰণৰ কিবা? তেনেকুৱা কোনো কথা নাই, আহিলেও নাহিলেও, কাৰণ মিঠু গৈ আছে, মিঠু লগ পাই আছে বা কিবা কিবি বস্তু কথাটো কৈছোঁ যেনেকুৱা ধৰণৰ কি থাকে সেইটো থকা যায়। যদি বোলে সি আহিব খুজিলে যদি তেওঁলোকে যদি পাৰ্মিশ্যন দিয়ে হয়তো একপাক আহি পেলাই যাব পাৰে, সেইটো তাৰ নিজৰ পাৰ্চনেল, সেইটো বস্তু মানে এনেই আমি সাধাৰণতে দেখা পাওঁ গৃহ চহৰবোৰত গ'লে যিবোৰ লোকেল বয় থাকে তেওঁলোকে ইনভাইট কৰে ঘৰলৈ, লগৰ ঘৰ, আপোনালোকৰ তেনেকুৱা প্লেন আছে নেকি? নাই, তেনেকুৱা একো প্লেন নাই। আৰু এটা বস্তু সেইটো তাৰ আগৰ পৰা ৰিয়ানৰ সেইটো বস্তু আগৰ পৰাই নাছিলে যে এনেকুৱা ধৰণৰ আহিলে বুলি যে ঘৰত মাতিব লাগিব, এনেকুৱা ধৰণৰ নাই, সিহঁতৰ মাইণ্ডছেটটোৱে বেলেগ টোটেল আজিকালি ল'ৰা ছোৱালী। আগতে আছিলে, আমাৰ দিনত আছিলে, আমি খেলিছিলোঁ যেতিয়া কোনোবা আহিছিলে আমি মাতোঁ, এতিয়াও মুৰলী কাৰ্তিক হওক বা হেৰি হওক মোৰ তাতে ইয়াতে আহিলে আহে, এই সেনেকুৱা ধৰণৰ বস্তু। সেইটো আজিকালি ল'ৰাবিলাকৰ সেইটো বস্তু নাই, সেই ট্ৰেণ্ডটো চেঞ্জ হৈ গৈছে। সুন্দৰ এটা পৰিৱেশৰ মাজত ৰিয়ান পৰাগে এই ছিজনটো আৰম্ভ কৰিছে আৰু যিধৰণে বিশেষকৈ ভাৰতীয় ক্ৰিকেটৰ যিসকল বিশ্লেষক আছে বা যিসকল ভাৰতীয় ক্ৰিকেটৰ দিগ্গজ আছে তেওঁলোকক ইতিমধ্যে তেওঁলোকৰ চকুত জিলিকি উঠিছে ৰিয়ান পৰাগ, আৰু সকলোৱে আশা কৰিছে যে ৰিয়ান পৰাগ অতি শীঘ্ৰেই নীলা জাৰ্চিত দেশৰ হৈ খেলপথাৰত নামিব। আৰু তাৰ পূৰ্বেই কিন্তু ক'ব লাগিব যে গুৱাহাটীত এইবাৰ যিটো ভাল পাৰফৰ্মেঞ্চ ৰিয়ানে দেখুৱাইছে সেই ভাল পাৰফৰ্মেঞ্চ কণ্টিনিউ কৰি গুৱাহাটীত আহি উপস্থিত হৈছেহি, আৰু গুৱাহাটীত দুখনকৈ মেটছ যিহেতু ৰিয়ানৰ আছে, আৰু এনে অৱস্থাত সকলো ক্ৰিকেট অনুৰাগীয়ে আশা কৰিছে যে ৰিয়ানৰ বেটেৰে ৰান আহক, ঘৰুৱা খেলপথাৰত এটা সুন্দৰ ইনিংছ আগবঢ়াওক ৰিয়ান পৰাগে, সকলোৱে আশা কৰিছে গুৱাহাটীৰ AC ষ্টেডিয়ামৰ পৰা।